মই অসমৰ ৰাইজৰ যাতে মংগল হয় সেইটোৱে কামনা কৰিছোঁ আৰু পূৰ্বতে আঠখেলীয়া এই নামঘৰত আহিছোঁ যদিও এইবাৰ আহি খুব ভাল লাগিছে এইকাৰণে যে বিশেষকৈ দুটা বিষয়ত যে পূৰ্বৰ যিটো দ্বন্দ্ব আছিলে সেই দ্বন্দ্বটো এতিয়া নোহোৱা হৈছে আৰু দ্বিতীয় হৈছে কি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ মন্ত্ৰী অজন্তা নেওগ বাইদেউ ডাঙৰীয়া বিশেষ তৎপৰতা পূৰ্বৰ আঠখেলীয়া যি নামঘৰ সেই নামঘৰৰ এতিয়া বহু উন্নত দেখিছোঁ আৰু স্বাভাৱিকতে এনেকুৱা হোৱাটো ভাল এনেকুৱা হোৱাটো এইকাৰণে ভাল হৈছে যিহেতু সমগ্ৰ অসমৰ পৰা যিহেতু ভক্তবৃন্দ ইয়াতে আহে গতিকে সমগ্ৰ অসমৰ বাহিৰৰ পৰা যেতিয়া আহে তেতিয়া স্বাভাৱিকতে পৰিৱেশটো ভাল লাগিলে নিশ্চিত ৰূপত ভাল লাগে গতিকে যাৰ কাৰণে মই আমাৰ আঠখেলীয়া সমাজৰ ৰাইজৰ লগতে সভাপতি সম্পাদকৰ লগতে সমূহ এই অঞ্চলৰ ৰাইজ আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি আমাৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াকে আদি কৰি যিসকলে এইটোৰ লগত জড়িত হৈ আছে তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নহয় তেওঁলোকে যি কথাষাৰ কৈছে যদি আজি ৰাহুল গান্ধী ডাঙৰীয়াই যদি নিজে যদি টকা পইচা খৰচ কৰি পেলাই তেওঁৰ সম্পত্তি বিক্ৰী কৰি পেলাই সেইসকলক দিয়ে যদি আমাৰ কোনো আপত্তি নাই কিন্তু বেআইনীভাৱে যিসকলে সেই মাটি অবৈধভাৱে দখল কৰি আছিলে আৰু চৰকাৰী আওতাত থাকি আইনৰ গণ্ডিত থাকি পেলাই আমাৰ চৰকাৰখনে যি তাত উচ্ছেদ কাৰ্য কৰিছে গতিকে তাত যদি আকৌ যদি তেওঁলোকে যদি বঢ়াই দিয়ে মই ভাবোঁ সেইটোৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াক আগন্তুক দিনত গ্ৰেপ্তাৰ কৰিব লাগিব কাৰণ কিয় এখন চৰকাৰ বুলি ক'লে সংবিধান বোলে একে সংবিধান বা আইনৰ আওতাতে তেওঁলোকক উচ্ছেদ কৰা হৈছিল আৰু এজন যদি ব্যক্তিয়ে যদি কয় যে তাত পুনৰ তেওঁলোকে সংস্থাপিত কৰিব তেতিয়া তেখেতে সংবিধান বিৰোধী কাম কৰা হ'বগৈ আৰু তেখেতে আল্টিমেটলি আইন নমনা কাম কৰা হ'বগৈ গতিকে আগন্তুক দিনত যদি সেইটো হয় তেতিয়াহ'লে নিশ্চিত ৰূপত ৰাহুল গান্ধী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিব লাগিব যদিহে তেওঁ যদি উচ্ছেদিত ঠাইত যদি পুনৰ যদি সংস্থাপন যদি কৰে আৰু এটা কথা মই বিশেষ এটা কথা হৈছে কি যদিহে সেইটো হয় হোৱাটো কোনো কথাই নাই এতিয়া কাৰণ মই যিমানখিনি জানো আৰু আজিলৈ মানে ভগৱানৰ কৃপাত মই মুখেৰে যি কৰি আহিছোঁ সকলো মিলি আহিছে আৰু এই পবিত্ৰ স্থানৰ পৰা এইখিনিও কথা ক'লোঁ যে নিশ্চিত ৰূপত আগন্তুক দিনত চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ব আৰু আগন্তুক দিনত মোৰ যিটো মানে হিচাপ নট লেছ দেন 89ৰ তলত আমি ছিট নাপাওঁ ওপৰত ছিট পাম গতিকে আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা যাতে 100 ক্ৰছ কৰিব পৰা যায় আৰু চৰকাৰ আমাৰ আহিব গতিকে চৰকাৰ তেওঁলোকৰ নাহে গতিকে সেইকাৰণে অন্ধ্ৰপ্ৰদেশতো বিভিন্ন কথা কৈছিলে তেওঁলোকে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কথা কৈছিলে অতিৰিক্ত চাউল দিম বুলি কৈছিলে এতিয়া চাউল দিব নোৱাৰা হৈছে অতিৰিক্তকৈ গতিকে চৰকাৰ নাথাকোঁতে বিভিন্ন কথা কোৱা যায় আৰু চৰকাৰ থকাৰ পিছত চৰকাৰ চলোৱাসকলে গম পায় গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই যিবোৰ কথা কৈছে গতিকে তেওঁৰ মনৰ কথা মনতে থাকিব আৰু যিসকলে উচ্ছেদিত হৈছে নিশ্চিত ৰূপত তেওঁলোকৰ যদি প্ৰকৃত ৰূপে যদি তেওঁলোকে ভাৰতৰ নাগৰিক নিশ্চিত ৰূপত আগন্তুক দিনত তেওঁলোকক চৰকাৰৰ যি আইনৰ আওতাত থাকে তেওঁলোককো পুনৰ অন্য ঠাইত সংস্থাপিত কৰা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত